সমস্যাটোতো এইটো আমাৰ জন্মৰ পৰা যিটো সমস্যাত ভুগি আছোঁ সেই সমস্যাটো আজিও সমাধান নহ'ল। প্ৰতিবাৰে বিধায়ক প্ৰতি বছৰতে সমস্যাটো সমাধান কৰিম বুলি কয়, কিন্তু কাৰ্যত হৈ নুঠে। এতিয়া অকণমান বৰষুণৰ পানী হ'লেই আমাৰ ৰাস্তাটো মানে মানুহ অহা যোৱাৰ কাৰণে উপযোগী হৈ নুঠে আৰু। গতিকে চবখিনিয়ে সমস্যা। এই ক্ষেত্ৰত আমাৰ বিধায়কে কোনো মন কাণ নকৰে। তেওঁলোকে খালি ইলেকশ্যনটো আহিলেহে দুআষাৰ মানে দুটা গুটি কোনোবা এটা বাটৰ পৰা ঠিকাদাৰ এটা মাতি আনি ৰাবিজ পেলাই দি মানুহ যাতায়াত কৰিব পৰাকৈ ব্যৱস্থা এটা কৰি দিব, তাৰপিছত নাই। এয়া এনেকুৱাই সমস্যা। বানপানীৰ যিটো সমস্যা, আজি আমি কৃষক মানুহখিনি আমি কৃষিৰ ওপৰতে আমি ভিত্তি কৰি পেলাই চলিব লাগে। আমাৰ এইখন গাঁৱত মাত্ৰ দুটামান ফৌজি ল'ৰা আছে, তাৰ বাদে আৰু চাকৰি বুলিবলৈ নাই। গোটেই মানুহখিনি আৰু খেতিও এতিয়া কেৱল এটা খেতিৰ ওপৰতে আমি চলিব লাগে, কেৱল ধান খেতিটোৰ ওপৰতে। সিও সমস্যা কি, আঘোণৰ পৰা সিফাললৈ আমি ধান খেতি ৰাখিব নোৱাৰোঁ। হাতী বাবু আহি পেলাই আমাক সেই এটাও সমস্যা আছে। হাতী বাবু সমস্যাটোতো সমাধান নহ'লে আজিলৈকে ফৰেষ্টৰ মানুহ আহে, বম দুটামান দি থৈ যায়, বোলে আপোনালোকে অকণমান চাব। এতিয়া বানপানীৰ সমস্যাটোতো আছেই। আজি 3বাৰ মাটি ৰুলোঁ, এতিয়ালৈকে এবাৰো ৰাখিব পৰা নাই। গতিকে এই মাথাউৰিটো যিটো আমাৰ নিশাৰী পৰিয়া মানে উত্তৰ চাইডে ডবকাৰ পৰা যদি কয় কঠীয়াতলি কামপুৰ যিটো নিশাৰী দলং আছে, সেই দলঙলৈকে যে মাথাউৰিটো বনাই দিয়ে, তেতিয়াহ'লে আমি বানপানীৰ সমস্যাটোৰ পৰা আমি মুক্তি পাম। আৰু সেই মুক্তিটোৱে আমাক এই ৰাস্তাটোও মুক্তি দিবগৈ, নিশ্চয় আমি সেইটোকে আশা কৰিছোঁ। কি ক'ব, বানপানী হ'লে আপোনালোকৰ যাতায়াত বন্ধ হৈ যায়, পথটো আজিলৈকে দেখাই নাপাই গ'ল, এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? আমাৰ বৃহৎ সমস্যা এই 3খন গাঁও, কছাৰীখন্দা কিচাম, পূবখালি ভাঙা কিচাম গাঁও, তেলিয়াটি আমাৰ এই গোটেই সমস্যাবিলাক মহা জটিলত পৰিছোঁ। মানুহবিলাকৰ মানে কি ক'ম, মানে দুখৰ কাহিনী আৰু মানে মুখৰ ভাতটো কাঢ়ি নিলেই, আৰু ৰাস্তা পদূলি যাতায়াতৰ অসুবিধা। আপোনালোকে জোৰেদি অলপ যদি চৰকাৰলৈ আমি অনুৰোধ জনাওঁ, আপোনালোকৰ যদি অনুৰোধ জনায় যে অকণমান আমাৰ যে সুবিধা দিয়ে, সেই সুবিধাটোৰ কাৰণে আমি আশাৰে বাট চাই আছোঁ। বহুত দিন আপোনালোকৰ সমস্যা, অহা যোৱা যাতায়াত বহুত, মানে বানপানী আহিলে আপোনালোকৰ অহা যোৱা বন্ধ হৈ যায়। বহুত দিনৰ এইটো পদ্ধতি, আজি নহয়। এইটো আজি নাই বুলি 20-25 বছৰ, 85ৰ পৰা এইটো এই ৰাস্তাটো হোৱা জন্মৰ পৰাই এইটো সমস্যা।